নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী সকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ নৱেম্বৰ মাহৰ 17 তাৰিখ আৰু কাতি মাহৰ 30 তাৰিখ সোমবাৰৰ সম্পূৰ্ণ ৰাশিফল শিতানটো। যদি আপুনি মহাদেৱৰ কৃপা বা আশীৰ্বাদ লাভ কৰিব বিচাৰে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকৰ ঘৰৰ সমস্যা সমাধান লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব। যদি আপুনি ছাবস্ক্ৰাইব নকৰে তেনেহ'লে আপোনাৰ ঘৰত ডাঙৰ বিপদ হ'ব। যদি আপুনি ছাবস্ক্ৰাইব কৰে মোৰ ভিডিঅ'সমূহ চাই আপোনালোকৰ সমস্যা বা বিপদৰ পৰা মুক্তি লাভ কৰিব। 100% সঁচা কথা। আজি এই ভিডিঅ'টোত 1000 ভিউৱাৰ্ছৰ ভিতৰত মিনিমাম 500 ছাবস্ক্ৰাইবাৰ টাৰ্গেট। ভিডিঅ'টো চোৱাৰ লগে লগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক সকলোৱে। কোনো ছাবস্ক্ৰাইব নকৰাকৈ এই চেনেলটোৰ পৰা গুচি নাযাব। মহাদেৱৰ কৃপাত আপুনি ভবামতে আপোনালোকৰ মনৰ আশা মহাদেৱে পূৰণ কৰিব। ধন্যবাদ। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। মোৰ প্ৰিয় বন্ধু বান্ধৱী আৰু বয়োজ্যেষ্ঠসকল, এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতে আহিছোঁ আমি মেঘ ৰাশি। গ্ৰহ অৱস্থান অনুকূল হৈয়ে থাকে, কেৱল আপুনি দৃঢ়তাৰে কাম কৰিব লাগিব। আজিৰ দিনটোত আপোনাৰ গ্ৰহ অৱস্থান ভাল বুলি কৈছে আৰু আপুনি যিকোনো কাম এটা কৰাৰ আগত ভাবি চিন্তি আপোনাৰ কামটো কৰিবলৈ কৈছে। যদি স্থানান্তৰৰ পৰিকল্পনা আছে তেন্তে ইয়াক বাস্তৱত পৰিণত কৰা অনুকূল সময়। আপোনাৰ যদি স্থানান্তৰৰ লগত যদি কাম কৰি আছে আজিৰ দিনটোত, আপুনি সেই কামটো আজিৰ দিনটোত বাস্তৱত পৰিণত কৰিব পাৰিব বুলি কৈছে। ব্যস্ত থকাৰ পিছতো আত্মনিৰীক্ষণতো কিছু সময় কটাওক। এনে কৰিলে আপোনাৰ মনত শান্তি পাব। আজিৰ দিনটোত আপুনি কামত ব্যস্ত থকা পাছতো আপোনাক কিছু সময় আত্মনিৰীক্ষণৰ সময় কটাবলৈ কৈছে। এনে কৰিলে আপোনাৰ মনত শান্তি পাব বুলি কৈছে। পাৰস্পৰিক সম্পৰ্কৰ মাজত উদ্ভৱ হোৱা যিকোনো পুৰণি নেতিবাচকতাই সম্পৰ্কটোক টেঙা কৰিব পাৰে। আজিৰ দিনটোত পাৰস্পৰিক সম্পৰ্কৰ মাজত আপুনি যদি কাম কৰি আছে, আপোনাৰ পুৰণি নেতিবাচক সম্পৰ্ক যদি আছে, সেই সম্পৰ্ক আজি আপুনি টেঙা কৰিব পাৰিব বুলি কৈছে। এইবাৰ আহিছোঁ আমি বৃষভ ৰাশি। একাংশ ঘনিষ্ঠ লোকৰ সৈতে মেল মিটিং হ'ব। আজিৰ দিনটোত আপোনাৰ ঘনিষ্ঠ ব্যক্তিৰ লগত মেল মিটিং হ'ব বুলি কৈছে আৰু ফলপ্ৰসূ কথা বতৰাও হ'ব আৰু আপুনি একাংশ ব্যক্তিৰ লগত কথা বতৰা পাতিব পাৰিব বুলি কৈছে। পাৰস্পৰিক অভিযোগবোৰ আঁতৰি যাব। আপোনাৰ আজিৰ দিনটোত পাৰস্পৰিক অভিযোগ আঁতৰি যাব বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলে নিজৰ কেৰিয়াৰৰ সৈতে জড়িত কিছুমান ভাল খবৰ পাব পাৰে। পঢ়া শুনা শিক্ষাৰ্থীসকলে ছাত্ৰ ছাত্ৰীসকলে আজি কেৰিয়াৰৰ ক্ষেত্ৰত ভাল খবৰ পাব পাৰে বুলি কৈছে। মনোবল আৰু আত্মবিশ্বাস বজাই ৰাখক আৰু আৱেগে আপোনাক আগুৰি ধৰিব নিদিব। আজিৰ দিনটোত আপোনাক মনোবল আৰু আত্মবিশ্বাস বজাই ৰাখিবলৈ কৈছে আৰু আৱেগে আপোনাক আগুৰি ধৰিব বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি মিথুন ৰাশি। সামাজিক কাম কাজত আপোনাৰ বিশেষ অৱদান থাকিব। আজিৰ দিনটোত আপুনি সামাজিক কাম কাজত আপোনাৰ অৱদান থাকিব বুলি কৈছে। আপোনাৰ যোগাযোগৰ বৃত্তটো সম্প্ৰসাৰিত হ'ব। আজিৰ দিনটোত আপুনি যদি যোগাযোগ কৰে আপোনাৰ বৃত্তটো সম্প্ৰসাৰিত হ'ব বুলি কৈছে। পাৰস্পৰিক কথা বতৰাৰ পৰা বহু গুৰুত্বপূৰ্ণ তথ্য আহিব। আজিৰ দিনটোত আপোনাৰ পাৰস্পৰিক যোগাযোগৰ পৰা কথা বতৰা গুৰুত্ব আহিব বুলি কৈছে। শিশুসকলৰ মনোবল বজাই ৰখাৰ ক্ষেত্ৰত আপোনালোকৰ বিশেষ প্ৰচেষ্টা প্ৰয়োজনীয়। আজিৰ দিনটোত আপোনাৰ সন্তানৰ পঢ়া শুনা মনোযোগ থাকিবলৈ আপোনাক বিশেষ প্ৰচেষ্টা চলাবলৈ কৈছে। এইবাৰ আহিছোঁ আমি কৰ্কট ৰাশি। ধাৰ দিয়া ধন আজিয়ে ঘূৰাই দিব পাৰিব। আপুনি যদি আগতে যদি টকা অন্য ব্যক্তিৰ পৰা ধাৰলৈ লৈছিলে সেই টকা আজিৰ দিনটোত আপুনি ঘূৰাই দিব পাৰিব বুলি কৈছে। নিজৰ দক্ষতাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখক। আপোনাৰ নিজৰ ওপৰত বিশ্বাস ৰাখিবলৈ কৈছে। নিশ্চয়কৈ আপুনি সফলতা লাভ কৰিবলৈ গৈ আছে। আপুনি যদি আজিৰ দিনটো নিজৰ ওপৰত বিশ্বাস ৰাখে আপুনি সফলতা পাব বুলি কৈছে। এজন অভিজ্ঞ ব্যক্তিৰ কথা বতৰাই যিকোনো পাৰিবাৰিক সমস্যাও সমাধান হ'ব। আজিৰ দিনটোত আপুনি জনা শুনা ব্যক্তি, অভিজ্ঞ ব্যক্তি
কথা বতৰা লৈ যদি আপুনি কাম কৰে, আপোনাৰ যদি আজিৰ দিনটোত সমস্যা সৃষ্টি হৈছে, সেই সমস্যাটো আজিৰ দিনটোত আপুনি সমাধান কৰিব পাৰিব বুলি কৈছে। এইবাৰ আহিছোঁ আমি সিংহ ৰাশি। আপোনাৰ ইতিবাচক মনোভাৱে প্ৰতিটো কামতে সঠিক সমন্বয় বজাই ৰাখিব। আজিৰ দিনটোত আপুনি যদি ইতিবাচক মনোভাৱ লৈ যদি কাম যদি কৰে, প্ৰতিটো কাম কৰিলে আপুনি ভাল ফলাফল পাব বুলি কৈছে। যিকোনো শুভ অনুষ্ঠান গৃহতে পৰিকল্পনা কৰা হ'ব। আজিৰ দিনটোত আপোনাৰ ঘৰখনতে যিকোনো শুভ অনুষ্ঠান আপুনি পাতিব পাৰিব বুলি কৈছে। কিছু দায়িত্বও বাঢ়িব, আপোনাৰ আজি কামৰ দায়িত্ব বাঢ়িব বুলি কৈছে, কিন্তু সেইবোৰ পৰিৱেশন কৰিবলৈও সক্ষম হ'ব। আপুনি সেইবোৰ পৰিৱেশন কৰিব আজিৰ দিনটোত পাৰিব বুলি কৈছে। যিকোনো প্ৰতিকূল পৰিস্থিতিত আতংকিত হোৱাৰ পৰিৱৰ্তে মনোবল আৰু আত্মবিশ্বাস বজাই ৰাখক। আজিৰ দিনটোত আপুনি যিকোনো প্ৰতিকূল পৰিস্থিতিত আপোনাৰ আত্মবিশ্বাস বজাই ৰাখিবলৈ কৈছে। হঠাতে কোনোবা গুৰুত্বপূৰ্ণ কামত বাধা থাকিব পাৰে। আজিৰ দিনটোত আপুনি যদি আপোনাৰ গুৰুত্বপূৰ্ণ কাম এটা যদি কৰি যদি আছে, সেই কামটো অন্য ব্যক্তি এজনে আহি আপোনাক বাধা দিব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি কন্যা ৰাশি। এটা প্ৰগতিগত ৰুটিন থাকিব। আপোনাৰ আজিৰ দিনটোত এটা প্ৰগতিগত ৰুটিন থাকিব বুলি কৈছে। ৰুটিন মতে কাম কৰিবলৈ কৈছে। খৰচৰ লগতে উপাৰ্জনৰ উৎসও থাকিব, গতিকে কোনো সমস্যা নহ'ব। আজিৰ দিনটোত আপোনাৰ টকা পইচা খৰচ হ'ব আৰু আপোনাৰ টকা পইচা আপুনি উপাৰ্জনো কৰিব পাৰিব। আপোনাৰ সমস্যাও সৃষ্টি হ'ব পাৰে বুলি কৈছে। আজি দৈনন্দিন জীৱনৰ পৰা পৃথক কিছুমান নতুন কথা শিকিবলৈ আগ্ৰহ থাকিব। আজি আপুনি নতুন কথা অন্য ব্যক্তিৰ পৰা শিকিবলৈ আপোনাৰ আগ্ৰহ থাকিব বুলি কৈছে। নতুন আৰু লাভজনক যোগাযোগো বৃদ্ধি পাব। আজিৰ দিনটোত আপোনাৰ লাভজনক যোগাযোগ বৃদ্ধি হ'ব বুলি কৈছে। আপোনাৰ মনোবল কোনো প্ৰতিকূলতাৰ সন্মুখীন হ'বলৈ নিদিব। আপোনাৰ মনোবল আপোনাক আজি অন্য ব্যক্তিৰ লগত তৰ্ক কাজিয়া আজিৰ দিনটোত আপোনাক কৰিবলৈ কোৱা নাই। আজিৰ দিনটোত আপোনাক মিলি জুলি থাকিবলৈ কৈছে। এইবাৰ আহিছোঁ আমি তুলা ৰাশি। পৰিয়ালৰ যিকোনো গুৰুত্বপূৰ্ণ বিষয় আলোচনাত আপোনাৰ পৰামৰ্শক বিশেষ গুৰুত্ব দিয়া হ'ব। আজিৰ দিনটোত যদি আপুনি পৰিয়ালৰ ব্যক্তিৰ লগত আলোচনা কৰি যদি পৰামৰ্শ লৈ যদি কাম কৰে, সেই কামটোত আপুনি ভাল বুলি কৈছে। আজিৰ দিনটো মহিলাৰ বাবে বিশেষভাৱে উপকাৰী। আজিৰ দিনটোত মহিলাৰ বাবে ভাল বুলি কৈছে। ঘৰত আৰু পেছা দুয়োটাতে তাই সঠিক সম্পত্তি বজাই ৰাখিব। আজিৰ দিনটোত ঘৰত আৰু পেছা দুয়োটাতে সঠিক সম্পত্তি বজাই ৰাখিবলৈ কৈছে। শান্ত আৰু শান্তভাৱে পৰিস্থিতি চম্ভালিব লাগে। আজিৰ দিনটোত আপোনাক শান্তভাৱে চম্ভালিবলৈ কৈছে। ঘৰত অত্যধিক অনুশাসন বজাই ৰাখিলে পৰিয়ালৰ সদস্যসকলৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে। আজিৰ দিনটোত আপোনাৰ ঘৰখনত অত্যধিক অনুশাসন বজাই ৰাখিবলৈ কৈছে আৰু পৰিয়ালৰ সদস্যসকলৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি। আপোন বন্ধুৰ লগত হঠাতে সাক্ষাৎ হ'লে আপোনাৰ আনন্দ সৃষ্টি হ'ব আৰু ইতিবাচক কথা বতৰা হ'ব। আজিৰ দিনটোত আপুনি আপোন বন্ধুৰ লগত যদি হঠাতে যদি আপুনি দেখা দেখি হয়, আপোনাৰ আনন্দ ফূৰ্তি হাঁহি ফূৰ্তিৰ মাজেৰে তেওঁৰ লগত আপুনি কথা বতৰা পাতিব পাৰিব বুলি কৈছে আৰু আপোনাৰ হাঁহি ফূৰ্তি হ'ব। যদি আপুনি ভূমি সম্পৰ্কীয় সমস্যা চলি আছে, তেন্তে আজি ইয়াক সঠিক সমাধান পোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত যদি আপুনি ভূমি সম্পৰ্কীয় কথা বতৰা পাতিম বুলি ভাবিছে, আপোনাৰ মাটি বাৰী সম্পত্তি লৈ আজিৰ দিনটোত আপোনাৰ সমাধান হ'ব বুলি কৈছে। আজিৰ দিনত যিকোনো ধৰণৰ ভ্ৰমণৰ পৰা বিৰত থকাটো ভাল। আজিৰ দিনটোত আপুনি ফুৰিবলৈ ভ্ৰমণ কৰিবলৈ আপোনাক যাবলৈ কোৱা নাই, আপোনাক বিৰত থাকিবলৈ কৈছে। আজিৰ দিনটো আপোনাৰ বেয়া বুলি কৈছে যদি আপুনি ভ্ৰমণ বা যাত্ৰা কৰিবলৈ যায়। এইবাৰ আহিছোঁ আমি ধনু ৰাশি। মই প্ৰভাৱশালী লোকক লগ পোৱাৰ সুযোগ পাম, যিটো আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। এই সময়ত গ্ৰহ ট্ৰেনজিষ্টে আপোনাক ভাল কিবা এটা দিয়া পক্ষত আছে। আজিৰ দিনটোত আপুনি এজন ব্যক্তিক লগ পাব আৰু ব্যক্তিজনক লগ পালে আপোনাৰ উপকাৰী বুলি নিজকে অনুভৱ হ'ব বুলি কৈছে। এই সময়ত আপোনাৰ গ্ৰহ অৱস্থানো ভাল বুলি কৈছে। আৰ্থিক অৱস্থাও
এতিয়া ভাল হ'ব। আজিৰ দিনটোত আপোনাৰ আৰ্থিক অৱস্থা টকা পইচা উন্নতি হ'ব বুলি কৈছে। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ মৰম আৰু আশীৰ্বাদো তেওঁলোকৰ ওপৰত থাকিব। আজিৰ দিনটোত ঘৰৰ জনা শুনা ব্যক্তি বয়োজ্যেষ্ঠ লোকে আপোনাক আশীৰ্বাদ দিব আৰু আপোনাৰ মৰম চেনেহ থাকিব বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। বন্ধু বান্ধৱী আৰু আত্মীয়ৰ সৈতে মেইল মিটিং হ'ব। আজিৰ দিনটোত আপোনাৰ বন্ধু বান্ধৱী আৰু আত্মীয়ৰ লগত মেইল মিটিং হ'ব বুলি কৈছে। পাৰস্পৰিক চিন্তা আদান প্ৰদানত মনটো সুখী হ'ব। আজিৰ দিনটোত আপোনাৰ চিন্তা হ'ব আৰু আপোনাৰ মনটো সুখী হ'ব বুলি কৈছে। খৰচৰ অতিৰিক্ত ভাৱ নাথাকিব। আজিৰ দিনটোত আপোনাৰ টকা পইচা ইমান খৰচ নহয় বুলি কৈছে। সামাজিক আধ্যাত্মিক কাম কাজৰ প্ৰতি আগ্ৰহ বাঢ়িব। আজিৰ দিনটোত আপোনাৰ সামাজিক আৰু আধ্যাত্মিক কাম কাজত আগ্ৰহ বাঢ়িব বুলি কৈছে। যিকোনো ব্যক্তিগত সিদ্ধান্ত লোৱাৰ সময়ত হৃদয়ৰ সলনি মনৰ সৈতে কাম কৰক। আজিৰ দিনটোত আপুনি যিকোনো সিদ্ধান্ত এটা লোৱা আগতে আপোনাক মনে ভাবি চিন্তি আপোনাক ভালদৰে ভাবি চিন্তিহে সিদ্ধান্তটো আজিৰ দিনটোত আপোনাক ল'বলৈ কৈছে। আজিৰ দিনটোত এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি। আজি আপুনি বহুতো কামত ব্যস্ত হৈ পৰিব। আজিৰ দিনটোত আপুনি বহুতো কামত ব্যস্ত থাকিব বুলি কৈছে। অভিজ্ঞ আৰু ইতিবাচক লোকৰ লগত কিছু সময় কটালে আপোনাৰ ব্যক্তিত্ব আৰু আত্মবিশ্বাস বৃদ্ধি পাব। আজিৰ দিনটোত আপুনি অভিজ্ঞতা ব্যক্তিৰ লগত সময় কটায় আৰু কথা বতৰা পাতে আপোনাৰ ব্যক্তি আত্মবিশ্বাস বাঢ়িব বুলি কৈছে। যিকোনো পেণ্টিটো বিচাৰি পাব, গতিকে চেষ্টা কৰি থাকক। আজিৰ দিনটোত আপুনি যিকোনো পেণ্টিং বিচাৰি পাব বুলি কৈছে। আপোনাক চেষ্টা কৰিবলৈ কৈছে। পৰিয়াল ব্যৱস্থাৰ প্ৰতি গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয়। আপোনাৰ পৰিয়ালৰ ব্যক্তিৰ প্ৰতি আজি আপোনাক গুৰুত্ব দিবলৈ কৈছে। পৰিয়ালৰ ব্যক্তিয়ে যদি আপোনাৰ লগত কথা বতৰা পাতে আপোনাক গুৰুত্ব দিবলৈ কৈছে। শেষত আহিছোঁ আমি মীন ৰাশি। অভিজ্ঞ লোকৰ দিহা পৰামৰ্শ নিশ্চয়কৈ গ্ৰহণ কৰক। আজিৰ দিনটোত আপোনাৰ অভিজ্ঞ পৰামৰ্শই যদি আপোনাক নিৰ্দেশনা দিয়ে আপোনাক গ্ৰহণ কৰিবলৈ কৈছে। তেওঁলোকে কি নিৰ্দেশনা দিয়ে? কিছুদিনৰ পৰা ঘনিষ্ঠ সম্পৰ্কৰ মাজত চলি থকা বিবাদবোৰ আজি কাৰোবাৰ মধ্যস্থতাত সমাধান কৰিব পৰা যায়। আপোনাৰ কিছুদিনৰ পৰা যদি ঘনিষ্ঠ সম্পৰ্কৰ মাজত আপোনাৰ যদি কামবোৰ কৰোঁতে যদি সমাধান হোৱা নাছিলে আজিৰ দিনটোত আপোনাৰ কামত সমাধান পাব বুলি কৈছে। যিকোনো ভ্ৰমণো সম্ভৱ। আজিৰ দিনটোত আপুনি যিকোনো যাত্ৰা ভ্ৰমণ কৰিব পাৰিব বুলি কৈছে। কোনো নেতিবাচক খবৰ পোৱাৰ বাবে মনটো অলপ বিচলিত হৈ পৰিব। আজিৰ দিনটোত আপোনাৰ ভাল খবৰ আহিব পাৰে বুলি কৈছে আৰু কিছুমান দুখ লগা খবৰো আহিব। সেই খবৰবিলাক আহিলে আপোনাৰ মনটো বেয়া লাগিব পাৰে বুলি কৈছে। পিছত নিজকে অকলশৰীয়া যেন অনুভৱ হ'ব বুলি কৈছে মীন ৰাশি ব্যক্তিসকলৰ আজিৰ দিনটোত। পুনৰ লগ হোৱা আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় লৈছোঁ। আশা কৰোঁ মহাদেৱে সকলোকে মংগল কৰিব, সকলোকে ভালে ৰাখিব, তাৰে কামনা কৰি এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ।